পৃথিৱীতে খোজ দিব লাগিব মোৰ ল'ৰাই ডাঙৰ হৈ এখন নতুন পৃথিৱীৰ সৃষ্টি কৰা তাৰ কাৰণে তোৰ কেৱল সাফল্যৰ জয়গান চলিব যশ আৰু খ্যাতিৰ জয় জয়কাৰ হ'ব ইমান সহজে তুমি কেনেকৈ ক'ব পাৰিলা যে ডাঙৰ হৈ তোমাৰ ল'ৰাই কি কৰিব কি নকৰিব মইনা মোৰ সপোন হয় আৰু মোৰ সপোনটোৰ কথা মোতকৈ ভালকৈ আমি কোনেও ক'ব নোৱাৰে মইনাই ফোন কৰিছেনে নাই দিনটোত মাত্ৰ এটা ফোন কৰে একো ইমান সময় লগাব মই কাইলৈ আকৌ আহিম দেই ফোন যদি তুমি আকৌ মই আমনি কৰাবলৈ নাভাবিবা নাই নাই তাই আকৌ কিয় তেনেকৈ ভাবিব এটা ফোন কলৰ কাৰণে গোটেই দিনটো ৰৈ থাকোঁ জানে সন্ধিয়াতে ভাত পানী খাই আজৰি হ'ল যাতে সঠিক সময়ত আহি ৰাণী এই লেপটপটোৰ সন্মুখত বহি পালোঁ তেতিয়া ক'বলৈ গ'লে মোৰ বুকুৰ ধপধপনিখিনি এই এটা ফোন কলতেই আবদ্ধ হৈ আছে মদ খালেও মাজে মাজে মোৰ মানুহজনে কিছুমান মোৰ সঁচা কথা কৈছিল জানে তেওঁ প্ৰায়ে কৈছিল য'ত সাফল্য থাকে তাত বহু কষ্ট থাকে মোৰ এটা মিছা কথা কোৱা নাছিল মইনা আজি ডাঙৰ মানুহ হৈছে বিদেশত চাকৰি কৰিছে মোৰ সপোন সাৰ্থক কৰিছে তেনেকুৱা বহুতো উপহাৰ পাবলৈ মই কম কষ্ট কৰা নাছিলোঁ অৱশ্যে যেনিবা সেই উপহাৰটো মই পালোঁ মইনাক লৈ দেখা মোৰ সকলো আশা সপোনেই পূৰণ হ'ল কিন্তু কষ্ট নকমিল যিমানে সি সফল হৈ গৈ আছে সিমানেই যেন সি দূৰলৈ গৈ আছে অন্তৰখন খালি গৈ আছে বুকুখন ভাঙি গৈ আছে সৰুতে মোৰ বুকুৰ মাজত নসোমালে তাৰ টোপনি নাহিছিল এনে যদি হঠাৎ সি আহি মোৰ বুকুৰ মাজত সোমাই আৰু মোক সোধে যে মা হয় তোৰ এই বুকুখন কেনেকৈ ভাঙিল মা কি বুলিনো তাক মই উত্তৰ দিওঁ কি বুলিনো কওক তাক মই এইবোৰ কথা কাকো খুলি বুজাই ক'ব নোৱাৰি অকলে নীৰৱে সহন কৰি থকাৰ বাহিৰে অকলে